হয়, যোৱাকালি নিশা যি কৰুণ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ধাইগাঁৱৰ যি বল্লা গাঁৱত, আৰু এই বল্লা গাঁৱৰ য'ত ঘটনা সংঘটিত হৈছিল, কৰুণ ঘটনা সংঘটিত হৈছিল, এই ঘটনাস্থলীত মই উপস্থিত আছোঁ। প্ৰথমতে মই সেই দৃশ্য দেখুৱাম। এয়া হৈছে পথাৰ, এই পথাৰ বল্লা পথাৰ, আৰু এই বল্লা পথাৰৰ মাজত এনেদৰে পুখুৰী সদৃশ এটা গাঁত আছিলে, আৰু এই গাঁতত পৰি তিনিগৰাকী কণমানি যি কিশোৰী, কণমানি শিশু, সেই শিশুসকল ইয়াত পৰি মৃত্যুবৰণ কৰিছিল, সলিল সমাধি ঘটিছিল। আৰু সেই ঘটনাস্থলীত আৰু সেই ঠাইখনত মই উপস্থিত হৈছোঁ, আৰু ইয়াৰ যি গাঁৱৰ লোকসকল আছে সেই গাঁৱৰ লোকসকলৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তাৰ পূৰ্বে আমি পুনৰবাৰ প্ৰথমতে সেই দৃশ্য দেখাইছোঁ। এয়া পুখুৰী সদৃশ এটা গাঁত, আৰু এই গাঁতত পৰি আচলতে এই কৰুণ ঘটনা সংঘটিত হৈছিল যোৱাকালি নিশা। আৰু আচলতে নিশা নহয়, আচলতে সন্ধিয়াৰ আগৰ পৰাই আচলতে কিশোৰী তিনিগৰাকী সন্ধান হৈ আছিল। পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ যি লোকসকল আছে তেওঁলোকে বিচাৰ খোচাৰ কৰিছিল। অৱশেষত নিশা 9 মান বজাত এই পুখুৰীটোত আচলতে তিনিগৰাকী যি কণমানি শিশুৰ উপঙি থকা অৱস্থাত মৃত্যুদেহ উদ্ধাৰ হৈছিল। আৰু গাঁৱৰ লোকসকল আছে, মই আপোনালোকৰ পৰা জানিব বিচাৰিম ঘটনাটো কেনেদৰে সংঘটিত হোৱাৰ কি কাৰণত হোৱা বুলি আপোনালোকে? ঘটনাটো আচলতে আমি জনামতে 2টা বজাৰ পিছৰ পৰাই যোৱাকালি আবেলি তেতিয়াৰ পৰা 3জন কণমানি আপোনাৰ সন্ধানহীন হৈ আছে। সন্ধানহীন হৈ থকাৰ পিছত মানে যিহেতু ঘৰৰ ওচৰে পাজৰে থাকিব পাৰে বুলি সন্দেহ কৰাটো, সন্ধিয়ালৈকে যেতিয়া বিচাৰি নাপায় তেতিয়া গাঁৱৰ মানুহ ওলাই আহি পেলাই ওচৰে পাজৰে বিচাৰোঁতে এই যে মানে আকস্মিক এটা গাঁত খুন্দি থকা যিটো পথাৰৰ মাজত, এই গাঁততে মানুহ সন্দেহমূলকভাৱে নামি পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলগীয়া হয়। তিনিটাই মানে ডেথ হোৱাৰ পিছতহে আমি পালোঁ ছোৱালী। নাম কি আছিলে? নাম এজনৰ সবিতা বেগম, এটা শাৰজিনা বেগম, আৰু এটা আজমিনা বেগম। 3জনৰে একে পৰিয়ালৰ, মানে এজন তাৰে মামাৰ ছোৱালী আৰু বাকী দুজন মামাৰ ছোৱালী, এজন হ'ল আপোনাৰ পেহীৰ ছোৱালী, একেখন ফেমিলি। দেউতাকৰ নাম সমীৰ আলী। দেউতাকজন মাত বোল কৰিব নোৱাৰে, আপুনি কৃষ্ণাই সদন লগে পাব। মানুহজন কাম কৰি লেবাৰৰ কাম কৰে, দুখীয়া মানুহ, একেবাৰেই মানে দিন হাজিৰা কৰি চলা মানুহ। ছোৱালীৰ নাম সবিতা বেগম, শাৰজিনা বেগম, সবিতা বেগম। হয়। আৰমিনা তেখেতৰ দেউতাকৰ নাম আলাৰুদ্দিন। যদিও দেউতাৰ লগত এতিয়া ছেপাৰেট, মায়েজন মানে দুখৰ অৱস্থাত তেখেতে দিল্লী কাম কৰে, ইয়াত স্কুলত পঢ়িবলৈ কাৰণেহে থৈ যোৱা হৈছে নানীৰ ঘৰত। ভাগিনী হয়, ৰাইট। হয়। আৰু যিগৰাকী নিহত হৈছিলে তেওঁলোকৰ হয়, পেহীৰ ছোৱালী। ৰাইট। আপোনাৰ পৰা জানিব বিচাৰিম আচলতে এই গাঁতত পৰিয়ে ঘটনাটো সংঘটিত হৈছিল। জনা হিচাপেতো মই তেনেকুৱা নাছিলোঁ ঘটনাস্থলীত। কথা হ'ল যে এই কথাটোতো সঁচাই, হয়তো ছোৱালীগিলা তেনেকুৱা ধৰণৰ হয়তো মাছ মাৰিবলৈ আহক বা কেনেকুৱা গা ধুবলৈ আহক বা গৰু বিচাৰি আহক, যিকোনো অৱস্থাতে সিহঁতে আহিছিল। অহাৰ পিছত সিহঁতে যে গাড়াত পৰি মৰি আছে, সিহঁতে বস্তুটো কাই গম নাপায়। হয়তো দিনৰ 2টা বজাৰ ঘটনা, সিহঁতে মানে বিশ্ৰা বিশ্ৰি কৰিল, গাঁৱৰ মানুহখিনি আত্মীয় স্বজন গোটেইখিনি মানুহ বিশ্ৰা বিশ্ৰি কৰাৰ পিছত নাপাৱাৰ পিছত সন্ধ্যাৰ আগত আহি সিহঁতে মানে গাড়াত সন্দেহ কৰি নামি গ'ল। মানুহখিনি কেইটামান নামি দেখে যে তাতে লাষ্টটো পৰি আছে তিনিটা। এই ঘটনা পিছততো আৰু আপোনালোকৰ মানুহ আহিলে, পুলিচ প্ৰশাসন আহি পিছত চেকআপ টেকআপ কৰি লৈ গ'ল। নিশাই আৰক্ষী আহিছিলে। হয়। পষ্টমৰ্টমৰ ব্যৱস্থা হৈছে, এতিয়ালৈকে আনি পোৱা নাই। আমি জনামতে 12টালৈকে আমাক দি দিব। তাৰপিছতে বাকী পিছত আমি যি বাকী কৰ্মকাণ্ড আছে মানে দাফন কৰাৰ ব্যৱস্থা আমি কৰা হৈছে, সেইখিনি কৰি দিয়া হ'ব। যি মালিক আছিলে এই ফলতে হৈছে। আমি এয়ালৈ এবাৰ মানুহজনৰ লগত কথাও পাতিছিলোঁ, কোনোবাই কথা পাতিছিলে আচলতে যে আপোনালোকে আকস্মিক এনেকৈ হঠাৎ পথাৰৰ মাজত গাঁত খুন্দিছে, গাঁতটো মুজুৱাই দিয়াৰ ব্যৱস্থা কৰক। সেইটো কৈছিল যে কৰি দিম, কিন্তু এতিয়ালৈকে কৰা নাই। আজি এই গাঁত খুন্দাৰ ফলতে এই কিশোৰী কেইজনৰ মৃত্যু হোৱা বুলি জানিব পাৰোঁ। আৰু আপুনি কি ক'ব? আপুনি হয়, আপোনালোকে নিজে চাব, এইটো পাথাৰৰ মাজত যেনেকুৱা গাঁত খুন্দিছে, কোনো তাৰে ব্যৱস্থা নাই। ধৰক এটা আলি বান্ধা হওক কি হওক, আপোনালোকে নিজে দেখিব পাৰিছে। আমি সুৰক্ষাৰ কাৰণে কোনো ছেফটি গাৰ্ড নাই। আৰু আপোনালোকে নিজে চাওক, আমি এটা ডাঙৰ মানুহ আহিলে ইয়াতে কোনেও নাজানে যে এইটো গাৰা আছে বুলি। এইটো কমচে কম JCBৰে খুন্দিছেতো, যিমান দূৰ JCB পাৰে কমচে কম 10 ফুটৰ ওপৰত হ'ব। হয়, আচলতে যি পুখুৰী সদৃশ গাঁত পথাৰৰ মাজত যি খান্দিছিলে, আচলতে যিগৰাকী ব্যক্তিৰ মাটি হয় মালিক, তেখেতৰ আচলতে
এই পথাৰৰ সদৃশ যি পুখুৰী সদৃশ যি গাঁত খান্দিছিলে সেই গাঁতখনিত পানী জমা লাগি আচলতে কিশোৰী তিনিগৰাকীয়ে কি কাৰণত আহিছে তেওঁলোকে জানিব পৰা হোৱা নাই কিন্তু স্থানীয় লোকে জানিবলৈ দিয়া মতে তেওঁলোকে হয়তো গৰু বিচাৰিবলৈ আহে বা তেওঁলোকে খেলিবলৈ আহিছিলে আৰু তেনে সময়তে আচলতে এই পুখুৰী সদৃশ গাঁতত পৰি তিনিগৰাকী কৰুণ মৃত্যু সাৱটি ল'বলগীয়া হৈছে আৰু ৰাইজে তেওঁলোকে আহ্বান জনাইছে বা তেওঁলোকে দাবী জনাইছে বা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে আচলতে এই যধে মধে আচলতে পথাৰৰ মাজত গাঁত খান্দাৰ কাৰণ ফলতে আচলতে কিশোৰী তিনিগৰাকী আজি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।